নমস্কাৰ দীপশিখা লাৰ্ণিঙৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ যিটো এক্সাম হয় APSCয়ে কণ্ডাক্ট কৰে তাৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনসমূহ লৈছোঁ। মই GS পেপাৰ 2খন ডিছকাছ কৰিম য'ত তোমালোকৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্স থাকে। আজিৰ ভিডিঅ'টোত আমি ফিজিক্সৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম, যিটো চালে তোমালোকৰ অলপ আইডিয়া হ'ব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে চাব লাগিব, কেনেকৈ ফিজিক্সৰ পাৰ্ট 2ৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। চ' ভিডিঅ'টো স্কিপ নকৰিবা আৰু শেষলৈকে চাবা। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটোত সুধিছে দ্য ইউনিট অফ থাৰ্মো ইলেক্ট্ৰিক পাৱাৰ ইজ। আমাক থাৰ্মো ইলেক্ট্ৰিক পাৱাৰৰ ইউনিটটো সুধিছে। ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি, ভল্ট পাৰ কেলভিন। থাৰ্মো ইলেক্ট্ৰিক পাৱাৰৰ ইউনিট হৈছে ভল্ট পাৰ কেলভিন। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে হুইচ অফ দ্য ফলোইং ৰিপ্ৰেজেণ্টছ ohms law। ohms law আমাক তলত দিয়া কোনবিধে ৰিপ্ৰেজেণ্ট কৰে। ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ, V = IR। V মানে ইয়াত হৈছে ভল্ট, I মানে হৈছে কাৰেণ্ট আৰু R মানে হৈছে ৰেজিষ্টেন্স। Question number 3 সুধিছে Kirchhoff's current law is based on conservation of charge। ঠিক আছে, Kirchhoff's current law কিহৰ কথা কয়? আমাক conservation of chargeৰ কথা কয়। 4th number questionত সুধিছে the best way to compare the EMF of two cell by using। ইয়াৰ আনচাৰটো কি হ'ব? ইয়াৰ আনচাৰটো হ'ব পটেনচিঅমিটাৰ। অপশ্যন চি, পটেনচিঅমিটাৰ। 5th number questionত সুধিছে পেল্টিয়াৰ ইফেক্ট can be used for cooling, only for cooling substance, only for heating substance। কোনটো হ'ব? ইয়াৰ আনচাৰটো হ'ব দুইটাই, for cooling and heating substance আমি দুইটাতে ব্যৱহাৰ কৰিব পাৰোঁ। চ' ইয়াত অপশ্যন চি টো কাৰেক্ট হ'ব। 6th number questionত সুধিছে platinum resistance thermometer is used for temperature measurement, the principle is। ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ, resistance of platinum increases with rise of temperature। ঠিক আছে, resistance of platinum increases with increasing temperature। 7th number questionত সুধিছে a thermocouple can be used for temperature measurement, this is based on। ইয়াৰ আনচাৰটো হ'ব Seebeck effect। থাৰ্মোকাপলটো কি হয়? এটা মেজাৰিং ডিভাইচ হয় য'ত তাঁৰডালৰ শেষৰ ফালে দুটা ডিফাৰেণ্ট মেটেলৰ দুটা ৱায়াৰ লগ লাগি থাকে আৰু সেই টেম্পাৰেচাৰ ডিফাৰেঞ্চটোৱে কি হয়? কাৰেণ্ট ক্ৰিয়েট কৰে। আৰু এই কনচেপ্টটো কিহৰ ওপৰত বেছড হয়? Seebeck ইফেক্টৰ ওপৰত বেছড হয়। 8th number কুৱেশ্যনটো মই অলৰেডি ছল্ভ কৰিলোঁ। তোমালোকে ইয়াৰ আনচাৰটো কৰি মোক কমেণ্টত জনোৱা ইয়াৰ উত্তৰটো কি হ'ব। 9th number কুৱেশ্যনত সুধিছে দ্য EMF of a fully charged lead acid cell is। ইয়াৰ আনচাৰটো হ'ব 2 volt। 10th number কুৱেশ্যনত সুধিছে দ্য ইউনিট অফ EMF is। ইয়াৰ আনচাৰটো হ'ব অপশ্যন বি, ভল্ট পাৰ কুলম্ব। ঠিক আছে। 11th number কুৱেশ্যনত সুধিছে থ্ৰু এন ইলেক্ট্ৰলাইট ইলেক্ট্ৰিক কাৰেণ্ট ইজ পাছড ডিউ টু দ্য ড্ৰিফ্ট অফ। ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি, পজিটিভ এণ্ড নিগেটিভ আয়নছ। কুৱেশ্যন নম্বৰ 12ত সুধিছে দ্য ৰেজিষ্টেন্স অফ এ কণ্ডাক্টৰ অফ ডায়মিটাৰ ডি এণ্ড লেন্থ এল ইজ R ohm। ইফ দ্য ডায়মিটাৰ অফ দ্য কণ্ডাক্টৰ ইজ হাফ and its length is double, the resistance will be। resistance কি থাকিব? ৰেজিষ্টেন্সটোতো ছেমেই থাকিব ন, কনষ্টেণ্টে থাকিব। ইয়াৰ ডায়মিটাৰ লেন্থৰ ওপৰত ই ডিপেণ্ড নকৰে, তো ইয়াৰ ৰেজিষ্টেন্সটো ছেম থাকিব। তো ইয়াৰ কোনটো অপশ্যন কাৰেক্ট হ'ব? ইয়াত অপশ্যন এ টো কাৰেক্ট হ'ব, R ohm। ঠিক আছে। কুৱেশ্যন নম্বৰ 14ত সুধিছে ইলেক্ট্ৰপ্লেটিং কেন বি ডান বাই। এইটো আমাৰ কেমিষ্ট্ৰি কুৱেশ্যন হয়, বাই মিষ্টেক আহি গৈছে ইয়াত। তো
তো ইয়াৰ আনসাৰটো কি হ'ব কেমিষ্ট্ৰিও জানিব লাগিব কাৰণ আমাৰ সিলেবাসত আছে কেমিষ্ট্ৰি তো ইয়াৰ আনসাৰটো হ'ব বাই ইলেক্ট্ৰোলাইসিস অপশন এ টু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ইলেক্ট্ৰোপ্লেটিং ক্যান বি ডান বাই ইলেক্ট্ৰোলাইসিস Question number 50 dot কৈছে if theta be the angular displacement of simple pendulum oscillating in a vertical plane and m is the mass of the body then when is the tension in the string will be mg cos theta tensionor value to ketia mg cos theta hobo amak heitue hudise kuntu positionot hobo heitue hudise tensionor value to so ami tension of a simple pendulum keneke calculate koru tar eta formula asile ki hoy formula to T is equal mg cos theta plus mv square divided by r yat m mane hoise yat m mane hoise mass of the body hetu hokolwe jane dia ase questionot v hoise velocity of the bob aru g hoise acceleration due to gravity ঠিক আছে ইয়াত m hoise mass v hoise velocity of the bob মানে পেন্ডুলাম তো যে এটা বলৰ নিচিনা স্ট্ৰাকচাৰ থাকে তাৰ ভেলোসিটিৰ কথা কৈছে জি হৈছে এক্সিলাৰেশন ইয়াত যেতিয়া ভিৰ ভ্যালুটো আমাৰ ফৰ্মুলাটো কি আছিল t mg cos theta plus mv square divided by r ইয়াত যেতিয়া ভিৰ ভ্যালুটো 0 হৈ যাব তেতিয়া আমি টেনশনৰ ভ্যালুটো mg cos theta পাম r2 হৈছে length of the pendulum ঠিক আছে ইয়াত r হৈছে length of the pendulum ইয়াত ভিৰ ভ্যালুটো যেতিয়া 0 হৈ যাব তেতিয়া tension of the simple pendulum will be become mg cos theta ইয়াত মাসটো 0 হ'ব নোৱাৰে কাৰণ হেতু কনস্ট্যান্ট হয় আৰু কনস্ট্যান্ট হয় কাৰণ হেতু লেন্থটো এটা স্পেসিফিক লেন্থ দিয়া আছে হেতু 0 হ'ব নোৱাৰে কিন্তু ইয়াত ভেলোসিটিটো 0 হ'ব পাৰে আৰু ভেলোসিটি কেতিয়া 0 হ'ব কোনটো পজিশনত 0 হ'ব যেতিয়া ই এক্সট্রিম পজিশনত থাকিব সাপোজ এটো পেন্ডুলাম হয় এইটো ইয়াৰ ইকুইলিব্ৰিয়াম পজিশন এইটো হৈছে এক্সট্রিম পজিশন এই এক্সট্রিম পজিশনটো যেতিয়া পাব এফালেও গৈছে সাপোজ এফালেও গৈছে এনেকে হি অসিলেট কৰি আছে এই পজিশনটো যেতিয়া পাব তেতিয়া ভিৰ ভ্যালুটো 0 হৈ যাব এইটো হৈছে থিটা ঠিক আছে এইটো পজিশন যেতিয়া পাব তেতিয়া ভিৰ ভ্যালুটো 0 হৈ যায় 0 হৈ পেলাই টেনশনৰ ভ্যালুটো কি হৈ যাব mg cos theta বুজি পাইছা নহয় সবে গতিকে ইয়াৰ অপশন সি টু কাৰেক্ট হ'ব 16 number questionত কৈছে the moment of inertia of a solid circular disc of diameter d and mass m about a tangent to the disc in its own plane is to moment of inertia value hodise of a solid circular disc jar diameter hoy d aru mass hoy m aru hi ki kori ase the tangent form kori ase to a disc in its own plane ঠিক আছে তো ইয়াৰ আনসাৰ কোনটো হ'ব ইয়াৰ আনসাৰটো হ'ব অপশন ডি 3md square divided by 8 তো এটো সলিউশন কৰতে এটো অলপ দীঘলীয়া হয় এটো প্যাৰালেল এক্সিস থিওৰেমৰ পৰা এটো সলভ কৰা হৈছে প্যাৰালেল এক্সিস থিওৰেম কি হয় প্যারালাল এক্সিস থিওরেম টু I is equal ICM plus MH square ইয়াত ICM or value to হৈছে half MR square ইয়াত R ৰ ঠাইত আমি কি লিখিব লাগিব
d/2 কাৰণ r মানে ইয়াত ৰেডিয়াস তো ৰেডিয়াসটো আমি কি বুলি লিখিব পাৰিম d/2 হোল স্কয়াৰ বাকিটো m টো মাল্টিপ্লাই হৈ থাকিবই তোমালোকে এই গুটেবোৰ ভ্যালু পুট কৰিলে এই আনসাৰটো পাই যাবা ইয়াত h ৰ ভ্যালুটো কি আহিব d/2 ঠিক আছে তোমালোকে এই গুটেবোৰ ভ্যালু পুট কৰিবা পুট কৰাৰ পিছত এই আনসাৰটো পাবা যি সকলে নোৱাৰে মোক কমেন্ট কৰিলে হল মই এই সলিউশনটো কৰি দিম Question number 17 সুধিছে আজিৰ এইটো লাষ্ট question হয় for a body executing simple harmonic motion যিকোনো এটা বডিয়ে simple harmonic motionত থাকিলে ইয়াৰ কোনবোৰ অপচন ইয়াৰ কাৰেক্ট হ'ব এটোহে সুধিছে ফাৰ্ষ্টটোত কৈছে acceleration is proportional to displacement option B ত কৈছে velocity is maximum at mean position option C ত কৈছে acceleration is 0 at mean position ইয়াৰ আনসাৰটো হ'ব option D all of the above ইয়াৰ গুটে কেটা স্টেটমেন্টে কারেক্ট হয় simple harmonic motionত এটা বডি এক্সিকিউট কৰিলে acceleration কি হয় ডিসপ্লেসমেন্টৰ proportional হয় velocity maximum হয় at mean position acceleration is 0 at mean position এই mean positionত velocity কি হয় maximum হয় acceleration কি হয় 0 হয় আৰু acceleration is proportional to displacement এই গুটে কেটা স্টেটমেন্টে কারেক্ট হয় সো আজিৰ ভিডিওটোত এখিনিয়ে আছিল ভিডিওটো ভাল পাইছা যদি লাইক কৰিবা শেয়াৰ কৰিবা আৰু নেক্সট ভিডিওবোৰ পাবলৈ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থবা